গড়গাঁৱত আছোঁহি। যিহেতু আমাৰ এটা পৰিয়াল গড়গাঁৱত থাকে আৰু তাতে বৰ্তাৰ ল'ৰা এজন আজি মানে তিলনি হৈছে, তালৈ আহিছোঁ। আৰু বৰ্তাহঁতৰ ঘৰ মানে যিহেতু অৰিজিনেল ঘৰ, আমি তাত আছোঁ আৰু ককাইদেউহঁত তালৈ গ'ল, উঠি গ'ল যিহেতু তালৈ যাবলৈ আছে। আৰু ইয়াত আহি এতিয়া প্ৰথম চবৰে কাৰণে চাহ বনাই লৈছোঁ, বনাই লওঁ, তাৰপিছত তালৈ গৈ আপোনালোকক দেখাইছোঁ তাৰ পৰিৱেশ। এয়া মোৰ নাতি দেই, মোক আইতা ক'ব লাগিব, আইতা ইফালে চাওক। চকুটো টুলুক টুলুক মাৰি আছে, ইফালে ইফালে। মই আইতা বনি গ'লোঁ দেই। কেনেকৈ চাই আছোঁচোন, 5G ছোৱালী দেখিছে নাই, পূৰা মোবাইল চাই। ইফালে আমাৰ টিকলুজনী গা ধুৱাইছোঁ। আইতাকক তেতিয়া ডাঙৰ হ'লে তেতিয়া ভিডিঅ' চাব, তেতিয়া ভাবোঁ আমাৰ আইতাই ভিডিঅ' বনাইছিলে। য'ত কৈছোঁ কৈ দিয়া, বহুত ঠাণ্ডা, একো আমনি নাই হয় নাই, একো আমনি নাই দেই। চাওক কেনেকৈ চাই আছেচোন, বাহ হাই কৈ দিয়া, হাই। 2 মাহ হৈছেহে, ইমান এক্সপাৰ্ট 2 মাহতে। চুলিখিনি ষ্ট্ৰেইটনিং কৰাব নালাগে, একদম ষ্ট্ৰেইট চুলি। একো আমনি নাই, চোৱা ইমান ঠাণ্ডা গা ধুই আছে, তথাপি একো আমনি নাই, চাই আছে। গৈ আছোঁ এইফালে টিকলি, এইফালে মুনি আৰু মই এতিয়া, আৰু আপোনালোকক দেখাইছোঁ। এইফালে সেই অকণমান আগতে কাৰেং ঘৰটো আছে, এইটো পেহীহঁতৰ ঘৰ। এইবাৰ এই পেহী ঘৰৰ একেবাৰে ওচৰতে থাকে বৰ্তাৰ যিজন ল'ৰা ঢুকালে, তেওঁলোক এইয়া কাৰেংঘৰটো দেখিছে ন, কাৰেংঘৰটোৰ পৰা এইকণ সোমালে তেওঁলোকৰ ঘৰ। আৰু আমাৰ ঘৰৰ মানুহ যিহেতু বেদবাৰীত আছে আৰু সকলো য'তে ত'তে মানুহবিলাক আছে, আজি চব আহিছে, ইয়াতে লগ পাইছোঁ। আৰু আপোনালোকক এয়া প্ৰসাদ লৈ আছে। এতিয়া ঘৰৰ সকলো মানুহে ইয়াতে বহি কথা পাতি আছে। ইহঁতি আহিছে বেদবাৰীৰ পৰা, এটা পৰিয়াল বেদবাৰীত থাকে, আমি ডিমৌত, আৰু এটা থাকে গড়গাঁৱত। এতিয়া সকলোৱে মিলি সকলোৰে কাৰণে খানা বনালে আৰু ময়ো অকণমান হেল্প কৰি দিছোঁ। আৰু ইয়াৰ ঘৰৰ মানুহবোৰ আমাৰ অকণ আপোনালোককো দেখাই দিছোঁ। গোটেই ঘৰৰ মানুহখিনি লগ লাগি এবাৰ খাবলৈ লৈছোঁ আমি, আৰু ইহঁতে খাবলৈ ষ্টাৰ্ট কৰিলেই। আৰু এই বৰ ককাইদেউৱে ঢুকালে আজি, আৰু এতিয়া আমি খাই বৈ ওলাই আহিলোঁ যাবলৈ। আৰু যিহেতু বতৰটো বহুত বেয়া, আমি ডিমৌলৈ গুচি যাবগৈ লাগিব যিহেতু, আৰু ইমান ঠাণ্ডা পৰিছে নহয় আজি। আমাৰ এইফালে এজন গোটেই ভকত বনি আছে। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাম আৰু আপোনালোকক আমাৰ বৰ্তাহঁতৰ ঘৰটো অকণমান দেখাই লৈ যাম ৰ'ব। ইয়াতে এইটো আমাৰ পুৰণা, মানে বৰ্তাহঁতৰ পুৰণা ঘৰ। এজন ককাইদেউৰ ইয়াত থাকে, আৰু এজন সেই গৈছিলোঁ যে ঢুকালে, তেওঁ তাত থাকে।